Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karone Mathsor aji amar part 10 video hobo aru etialoi moi jiman keta video upload korilu ei guttei video bur tumaloke bhalke follow kori jua bahut khini concept clear hobo aru helpful hobo tumalokor karone কারণ আমি কনসেপ্ট ওয়াইজকে গৈ আছোঁ কুৱেশ্যন লগতে আমি কি কৰোঁ কনসেপ্টবোৰ বুজি গৈ আছোঁ হয়নে নহয় তো তোমালোকে যদি প্ৰথমতে কনসেপ্টবোৰ বুজি লোৱা তেন্তে পাছৰ কুৱেশ্যনবোৰত প্ৰব্লেম নহ'ব সেম টাইপৰ কুৱেশ্যন ৰিপিট হৈ থাকে হয়নে নহয় তো সেইকাৰণে আগৰ ভিডিঅ'বোৰৰ পৰা কনসেপ্টবোৰ বুজি গ'লে পাছৰ কুৱেশ্যনত মানে ইমান প্ৰব্লেম নহ'ব ঠিক আছে সেইকাৰণে এটা সিকুৱেন্সত গ'লে ভাল আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা আমাক এটা সমীকৰণ দিয়া আছে আমি ইয়াৰ পৰা কাৰ মানটো উলিয়াব লাগে xৰ মান এতিয়া চোৱা x টো ইয়াত আছে ইয়াৰ লগত এই নাম্বাৰটো কি হৈ আছে প্লাস হৈ আছে যদি মই এই নাম্বাৰটো ইয়াৰ পৰা গুচাই দিও তেতিয়া x টো সিঙ্গল হৈ যাব আৰু যাৰ মান উলিয়াব লাগে হেতু সদায় সিঙ্গল কে আমি থব লাগে ঠিক আছে তো 1 1/2 আমি ইয়াৰ পৰা কি কৰিব লাগিব গুচাব লাগিব এটো মিক্সত দিয়া আছে 1 1/2 ইয়াৰ মান কিমান 2 1 গুণ 2 1 যোগ কৰা কিমান 3 3/2 প্লাস 3/2 ইয়াক আমি এফালে ঠেলি দিম তো এফালে গৈ কি হ'ব মাইনাস হৈ যাব প্লাস টু মাইনাস হৈ যাব 4/5 আৰু এটো সোয়া প্লাস আৰু এটো ব্ৰেকেট তো এটো কি পূৰণ হৈ আছে প্লাসে মাইনাসে কিমান মাইনাস হৈ যাব এটো কিমান 3/10 আৰু প্লাস 3/2 এফালে গুচি গলে কি হ'ব মাইনাস 3/2 হৈ গল সমান ৰাইট ফালে অকল কি থাকিলে এতিয়া x থাকিলে তো এটো সলভ কৰিলে আমাৰ x ৰ মানটো আহি যাব এতিয়া সোয়া এটো ভগ্নাংশৰ মান তলৰ মান কেটাৰ আমি কি ল'ব লাগিব এলসিএম নহলে এটা কাম কৰিম তলৰ মান কেটা আমি সেম কৰিম সেম থাকিলে আমাৰ কাৰণে ইজি হ'ব ইয়াত 10 আছে ইয়াকো মই 10 বনাব পাৰো ইয়াত 5 পূৰণ কৰিব লাগিব 2 5 গুণ 10 ইয়াত 5 পূৰণ কৰিলে ইয়াতো 5 ইয়াক আমি 2 ৰ পৰা পূৰণ কৰিম 5 2 গুণ 10 ইয়াতো 2 হল এটা 10 10 10 মিলি গল ন এলসিএম টো কিমান আহিব 10 আহিব আৰু তলৰ কেটা সেম থাকিলে ওপৰত যি আছে তেনেকে পাতি গলে হল 4 2 গুণ 8 মাইনাস 3 মাইনাস 3 5 গুণ 15 এফালে x হল এতিয়া চোৱা যিকোনো দুটা তোমালোকে প্ৰথমে কৰিব পাৰা আতৰ পৰা 3 নহলে প্ৰথমে মাইনাস কৰা আতৰ পৰা 3 গলে কিমান 5 এটো কৰি আমি 5 পালো এটা 5 মাইনাস 15 কিমান মাইনাস 10 হ'ব নহব কাৰণ ডাঙৰ আগত মাইনাস ন 15 পৰা 5 গলে 10 আৰু 15 আগত মাইনাস কাৰণে মাইনাসটো আহিব আৰু তলত কিমান 10 10 ৰ পৰা 10 কেইবাৰ যাব একবাৰ যাব মানে -1 x ৰ মান কিমান পালো -1 এনেকে ঠিক আছে ক্লিয়াৰ নেক্সট কোৱেশ্চন টু what will be the percentage of increase in salary from rupees 4000 to rupees 4600 মানে দৰমহা 4000 টকাৰ পৰা 4600 টকালৈ কি হল বৃদ্ধি হৈ গল ইয়াৰে মানে হতাংশটো আমাক উলিয়াব দিছে কিমান পার্সেন্ট বাঢ়িলে ঠিক আছে এতিয়া চোৱা 4000 পৰা 4600 মানে টকাত কিমান বাঢ়িলে 600 টকা টকাত যদি হুদে ইমান হ'ব এনসার কিন্তু আমাক হতাংশত হুদিছে তো আমি কি কৰিম যিমান টকা বাঢ়ি গল এটো ওপৰত লিখিব লাগিব আৰু তলত কিমান টকা আছিল আগতে এটো লিখিব লাগে 4000 ইয়াৰ পৰা এটো বাঢ়ি গল ন তো তলত কি আহিব 4000 আৰু যিকোনো নাম্বাৰক আমি হতাংশত নিব হলে সদায় 100 পৰা পূৰণ কৰিব লাগে বাস এটো আমাৰ কাৰেক্ট আনসার কটাকটি কৰা ওপৰৰ 3টা শূন্য তলৰ দুটা সৰি ওপৰৰ 3টা শূন্য তলৰ 3টা শূন্য কাটি গল এতিয়া ওপৰত 60 আৰু তলত 4 তো 4 পৰা 60 কেইবাৰ যাব 15 বাৰ এটোৱে ঠিক আছে 15% সাপোজ মই যদি কও দুই এটা নাম্বাৰ ইয়াক আমি হতাংশত নিব লাগে তো তোমালোকে ডাইৰেক্ট 100 পৰা পূৰণ কৰি দিবা 200% এনেকে মুঠতে যিকোনো নাম্বাৰৰ হতাংশত নিব হলে 100 পৰা পূৰণ কৰিব লাগে সাপোজ 3/4 এইটো এটা ভগ্নাংশ ইয়াক আমি হতাংশত নিব লাগে তেতিয়াও আমি 100 পৰা পূৰণ কৰিম ঠিক আছে তো 4 পৰা 125 বাৰ যাব 3 25 গুণ কিমান 75 ইমান পার্সেন্ট পইণ্টটো দিব পাৰে সাপোজ 0.2 ইয়াক আমি হতাংশত নিব লাগে তেতিয়াও তোমালোকে 100 পৰা পূৰণ কৰিবা ঠিক আছে এনেকে তো কিমান হ'ব এটো পইণ্টটো ইয়াৰ পৰা মই গুছালে তলত 10 আহি যাব এটাৰ আগত পইণ্ট ন এটা শূন্য আহি যাব এটো কাটি গল 2 পূৰণ 10 কিমান 20 এনেকে ক্লিয়াৰ এই কোৱেশ্চনটো চোৱা স্কয়াৰ ৰুটৰ কুৱেশ্যন এটো
ইয়াৰ মানটো আমাক দিয়া আছে এক্স স্কুৱাৰ আমি এক্সৰ মানটো উলিয়াব লাগে তো ফাৰ্ষ্ট আমি ইয়াৰ মানটো উলিয়াব লাগিব √1296 মানে ইয়াৰ বৰ্গমূলটো ঠিক আছে তো ইয়াৰ বৰ্গমূল আমি কেনেকৈ উলিয়াম ইয়াৰো মই শ্বৰ্ট ট্ৰিকটো তোমালোকক শিকাইছিলোঁ আগৰ ভিডিঅ'ত আমি আকৌ এবাৰ ৰিভিজন কৰি লওঁ 1296 যিকোনো ডাঙৰ নাম্বাৰৰ যেতিয়া আমাক বৰ্গমূল উলিয়াব দিয়ে তোমালোকে কি কৰিবা শেষৰ পৰা দুটা অংক ল'ব লাগিব 1 2 এনেকৈ ঠিক আছে এনেকৈ ভাগ কৰি ল'বা এতিয়া ইয়াত চোৱা শেষত কি আছে 6 কোনটো নাম্বাৰক আমি স্কোৱাৰ কৰিলে লাষ্টত 6 পাম দুটা সংখ্যা আছে 1ৰ পৰা 9 লৈকে চাবা ঠিক আছে তো এটা হ'ব তোমালোকৰ 4 স্কোৱাৰ কৰিলে কিমান 16 লাষ্টত চোৱা 6 আহে ইয়াতো 6 আছে এনেকৈ নেক্সট আৰু এটা 6 স্কোৱাৰ মানে কিমান 36 ইয়াতো 6 আহে মুঠতে 4 স্কোৱাৰ কৰিলেও আমি 6 পাওঁ লাষ্টত আৰু 6 কৰিলেও 6 পাওঁ তাৰ মানে 4 নহ'লে 6 হ'ব ইয়াৰ যিটো বৰ্গমূল আহিব ন তাৰ শেষত 4 নহ'লে 6 থাকিব এতিয়া ষ্টাৰ্টিঙৰটো চোৱা কিমান 12 আছে কোনটো নাম্বাৰক আমি স্কোৱাৰ কৰিলে 12তকৈ অকণমান কম আহিব বা 12ৰ সমান আহিব বেছি হ'ব নোৱাৰে 3ক যদি মই স্কোৱাৰ কৰোঁ কিমান 9 4ক যদি স্কোৱাৰ কৰোঁ কিমান 16 এইটো 12তকৈ বেছি হৈ গ'ল এইটো আমি ল'ব নোৱাৰোঁ তাৰ মানে আমি 3ক ল'ম 3ৰ স্কোৱাৰ কৰিলে ইয়াতকৈ অকণমান কম আহে ন এতিয়া ইয়াৰ যিটো বৰ্গমূল হ'ব সেইটো তোমালোকৰ 34 হ'ব নহ'লে 36 এটা 4 হ'ব নে 6 হ'ব এইটো আমি কেনে গম পাম তো তাৰ কাৰণে তোমালোকে কি কৰিবা এই ইয়াত 3 যে আছে ইয়াৰ জাষ্ট নেক্সট নাম্বাৰ কি 4 আহে ন 3 4 গুণ কিমান 12 এনেকৈ পূৰণ কৰিবা এতিয়া এই 12ৰ লগত এইটো কম্পেয়াৰ কৰিব লাগে এই 12টো ইয়াত যিটো আছে 12তকৈ এইটো সৰু হ'লে আমি সৰুটো ল'ম আৰু এই 12তকৈ যদি এইটো ডাঙৰ হয় ডাঙৰটো ল'ম ঠিক আছে বাট ইয়াত চোৱা ছেম হৈ গ'ল ন 12 মিলি গ'ল তো সমান হ'লে বি তোমালোকে ডাঙৰটোৱে ল'ব লাগে ক্লিয়াৰ ইয়াতকৈ যদি এই 12তকৈ যদি এইটো সৰু হয় আমি সৰুটো ল'ম 34 হ'লে হয় ইয়াতকৈ ডাঙৰ হ'লে ডাঙৰটো ল'ব লাগে কিন্তু সমান হ'লে বি আমি ডাঙৰটোৱে ল'ম মানে ইয়াৰ বৰ্গমূল কিমান 36 ঠিক আছে কিমান পালোঁ 36 এনেকৈ মানে ইয়াৰ মান কিমান 36 আৰু এফালে কিমান এক্স স্কোৱাৰ আছে এতিয়া এক্স স্কোৱাৰৰ মানটো এইটো আমাক লাগে এক্সৰ মান স্কোৱাৰ আমি ইয়াৰ পৰা গুচাব লাগিব স্কোৱাৰ গুচোৱাৰ লগে লগে আকৌ আমি ইয়াৰ কি ল'ব লাগিব বৰ্গমূলটো √36 ইয়াৰ বৰ্গমূল আমি সকলোৱে গম পাওঁ 6 হ'ব 6 গুণ 36 এইটোৱে ক্লিয়াৰ এইটো চোৱা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন আমি ইয়াৰ মানটো উলিয়াব লাগে তো চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনত তোমালোকে প্ৰথমে ব্ৰেকেটটো চাব লাগে কাৰণ আমি বদমাছৰ কনচেপ্টটো ইউজ কৰোঁ ফাৰ্ষ্টত কি বি আহে মানে ব্ৰেকেট আৰু ব্ৰেকেটৰো ভাগ থাকে একেবাৰে ডাঙৰ ব্ৰেকেটটো এইটো তাৰপাছত কাৰ্লি ব্ৰেকেট তাৰপাছত স্মল তো প্ৰথমে আমি সৰু ব্ৰেকেটটো চাব লাগে এইটো তো ইয়াত চোৱা যোগ কৰিব লাগে 8 আৰু 3 কিমান 11 হ'ব ঠিক আছে এইটো সলভ কৰি 11 পালোঁ এতিয়া ইয়াৰ কাম খতম থাকিলে কি কাৰ্লি ব্ৰেকেট 4 বিয়োগ 11 কিমান 4 - 11 কিমান হ'ব ডাঙৰ আগত মাইনাছ কাৰণে মাইনাছটো আহিব 11ৰ পৰা 4 গ'লে কিমান 7 তো ইয়াৰ পৰা ইয়ালৈ কিমান পালোঁ -7 পালোঁ হ'ল এতিয়া ডাঙৰ ব্ৰেকেটটো চোৱা 6 আছিলে আৰু এইটো মাইনাছ আৰু এই গোটেইটো সলভ কৰি কিমান পালোঁ -7 সেইকাৰণে এটা ব্ৰেকেট লগাই দিবা একেলগে দুটা মাইনাছ আমি লিখিব নোৱাৰোঁ এতিয়া এইটো মাইনাছটো কি পূৰণ হৈ আছে মাইনাছে প্লাছ হৈ যাব মানে 6 + 7 কিমান 13 গোটেই ব্ৰেকেটটো সলভ কৰি আমি কিমান পালোঁ 13 পালোঁ এতিয়া আগত কিমান 18 আছে আৰু মাইনাছ এইটো কিমান পালোঁ এইটো 13 18ৰ পৰা 13 গ'লে 5 ক্লিয়াৰ তোমালোকে চোৱা এক্সামত এইবোৰ কুৱেশ্যন আহিলে এনেকৈ কৰিব নালাগে ডাইৰেক্ট কৰি যাবা তোমালোকে মই জাষ্ট বুজাইছোঁ ন প্ৰথমে এইটো 11 হৈ গ'ল 4ৰ পৰা 11 বিয়োগ কৰিলে কিমান -7 এতিয়া এইটো মাইনাছ প্লাছ হৈ গ'ল 6 + 7 13 হৈ গ'ল 18ৰ পৰা 13 গ'লে কিমান 5 এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ ন ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কোনো এখন বিদ্যালয়ৰ ল'ৰা আৰু ছোৱালীৰ দুইটাৰে মানে গড় বয়সটো আমাক দিয়া আছে কিমান 16 বছৰ বইজ এণ্ড গাৰ্লছ এই দুইটাৰ যিটো এভাৰেজ এইটো কিমান 16 বছৰ ঠিক আছে কেৱল ল'ৰাবিলাকৰ গড় বয়স কিমান 15 বছৰ মানে অনলি বইজৰ যিটো এভাৰেজ এইটো কিমান 15 আৰু অকল ছোৱালীৰ কিমান 18 বছৰ আমাক কি উলিয়াব দিছে বিদ্যালয়খনত থকা ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাতটো নাম্বাৰছৰ ৰেচিঅ'টো আমি উলিয়াব লাগে বইজ এণ্ড গাৰ্লছৰ তো এই কুৱেশ্যনটোত আমি ডাইৰেক্ট এলিগেশ্যন মেথডটো ইউজ কৰিব পাৰোঁ ইজিলি ওলাই যাব কাৰণ চোৱা বইজৰ এভাৰেজটো দিয়া আছে ছেপাৰেটকৈ গাৰ্লছৰো দিয়া আছে
সিংগলকে আৰু এই দুইটাৰ এভাৰেজটো আমাক দিয়া আছে তো এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে ডাইৰেক্ট কি ইউজ কৰিবা এলিগেশ্যন ঠিক আছে আৰু এলিগেশ্যনটো আমি কোনটোৰ ওপৰত ইউজ কৰিম এভাৰেজৰ ওপৰত আমি সকলোৱে গম পাওঁ এভাৰেজ ইকুৱেল টু কি আছিলে সাম বাই নাম্বাৰ যদি আমি এলিগেশ্যনটো ইয়াৰ ওপৰত ইউজ কৰোঁ তেতিয়াহ'লে যিটো এনসাৰ আহিব পাছত যিটো ৰেচিঅ' আহিব ন এইটো ডাইৰেক্ট তোমালোকৰ এই নাম্বাৰৰ ৰেচিঅ'টো আহিব কাৰণ এভাৰেজ ইকুৱেল টু সাম বাই নাম্বাৰ সদায় তলৰ যিটো মান ন তাৰে অনুপাতটো আহে যদি ইয়াৰ ওপৰত তোমালোকে এলিগেশ্যনটো ইউজ কৰা ঠিক আছে তো মই ডাইৰেক্ট ইয়াত এলিগেশ্যনটো ইউজ কৰিম বয়সৰ কিমান দিয়া আছিলে 15 বছৰ আৰু গাৰ্লছৰ কিমান 18 আৰু এই দুইটাৰ কিমান 16 হল এটো সদায় এটাতকে ডাঙৰ এটাতকে সৰু হ'ব এটা মাইনাস কৰিব লাগে 18 পৰা 16 গলে কিমান 2 16 পৰা 15 গলে 1 2:1 আহি গল এইটোৱে বয়জ এণ্ড গাৰ্লছৰ সংখ্যাৰ যিটো নাম্বাৰৰ ৰেচিঅ'টো কিমান 2:1 অপশ্যন সি টো হ'ব তোমালোকৰ ঠিক আছে এইটোৱে নেক্সট Rajan goes to his school from his house at a speed of 2 km/h and returns at a speed of 3 km/h. ৰাজেনৰ স্পীড দুটা আমাক দিয়া আছে ঘৰৰ পৰা স্কুললৈ যাওঁতে ৰাজেনৰ যিটো স্পীড 2 km/h মানে 2 km প্ৰতি ঘণ্টা ঠিক আছে আকৌ ৰিটাৰ্ণ মানে স্কুলৰ পৰা ঘৰলৈ আহোঁতে ৰাজেনৰ স্পীড কিমান 3 km/h. If he takes 5 hours in the entire journey মানে এই প্ৰক্ৰিয়াত অহা যোৱা কৰোঁতে টোটেল টাইমটো কিমান লাগিছে 5 ঘণ্টা এটো মুঠ সময়টো আমাক ডিসটেন্সটো উলিয়াব দিছে স্কুল আৰু ঘৰৰ মাজৰ দূৰত্বটো ঠিক আছে তো যেতিয়াও এনেকুৱা টাইপৰ কুৱেশ্যন আহে ন তোমালোকে এটা ফৰ্মুলা ইউজ কৰিব পাৰা আমাক টোটেল টাইম দিয়া আছে আৰু দুটা স্পীড দিয়া আছে মুঠ টাইম আৰু স্পীড দুটা দিয়া থাকিলে তোমালোকে ডিসটেন্স উলিয়াব হলে ডাইৰেক্ট এটা ফৰ্মুলা ইউজ কৰিব পাৰা ওপৰত স্পীড দুটা পূৰণ কৰিবা s1 s2 ধৰিছো মই আৰু তলত স্পীড দুটা প্লাস কৰিব লাগে আৰু ইনটু টোটেল টাইম এইটোৱে এটোৰ পৰা ইজি হয় মানে ঠিক আছে এটো তোমালোকে ডাইৰেক্ট মনত থবা তো ইয়াত তোমালোকে এটো পুট কৰিলে হল স্পীড দুটা পূৰণ কৰা কিমান স্পীড দুটা 2 আৰু 3 আৰু তলত স্পীড দুটাৰ যোগফল 5 হৈ যাব আৰু পূৰণ টোটেল টাইম কিমান 5 5 5 কাটি গল 2 3 গুণ 6 6 কিলোমিটাৰ এটো আমাৰ কি টোটেল ডিসটেন্স ঠিক আছে এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰো নহলে তোমালোকে একেবাৰে বেছিকত কৰিব পাৰা আমাক টাইমটো দিয়া আছে টোটেল টাইম ইকুৱেল টু কি আছিল d/s টাইম কিমান দিয়া আছে 5 ঘণ্টা এটো টোটেল টাইমটো ডিসটেন্স আমি গম নাপাও সাপোজ ঘৰৰ পৰা স্কুললৈ যাওঁতে কিমান ডিসটেন্স কভাৰ কৰিছে x মই x বুলি ধৰিলো আৰু তলত স্পীড আহিব স্পীড কিমান 2 হল নেক্সট আকৌ সেম ডিসটেন্স কভাৰ কৰিব ন ডিসটেন্সটো ফিক্স ঘৰৰ পৰা স্কুললৈ যিমান ডিসটেন্স স্কুলৰ পৰা ঘৰলৈ সেম হ'ব নহব x এ হ'ব আৰু স্পীড কিমান এতিয়া 3 তো ইয়াৰ পৰা তোমালোকে x ৰ মানটো উলিয়াই দিবা সলভ কৰি আহি যাব ইয়াৰ পৰা সেম পাবা একে ঠিক আছে The circumferential length of a circle of radius 7 cm is used to construct a square. The length of the side of the square 7 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল বৰ্গক্ষেত্ৰটোৰ বাহুৰ আমি যোগটো উলিয়াব লাগে মানে বাহুৰ মানটো এতিয়া ইয়াত কি কৈছে ভালকৈ চোৱা কোৱেশ্যনটোত 7 cm ব্যাসাৰ্ধৰ এটা বৃত্ত মানে এটা বৃত্ত আছে সার্কেল আছে ইয়াৰ যেটো ব্যাসাৰ্ধ কিমান 7 cm আৰু ইয়াৰ পৰিসীমা বৃত্তৰ পৰিসীমা মানে কি এইটো বাউন্ডাৰী লেন্থটো এই বাউন্ডাৰীৰ যেটো লেন্থ ইয়াকে আমি পৰিসীমা বুলি কওঁ আৰু বৃত্তৰ যেটো পৰিসীমা ইয়াৰ যেটো লেন্থৰ ফৰ্মুলা কিমান 2πr হয় ঠিক আছে এটা মনত থবা বৃত্তৰ পৰিসীমা বা পৰিধি বা বাউন্ডাৰী লেন্থ একে কথা এতিয়া এই বৃত্তৰ যেটো এই পৰিসীমাৰ লেন্থ 2πr ইয়াৰ পৰা কি কৰিছে এটা বৰ্গ গঠন কৰিছে স্কয়াৰ বনাব লাগে এইটো লেন্থৰ পৰা মানে এই সার্কেলটোৰ পৰা এটা কি বৰ্গ বনাব লাগে আমি তোমালোকে ভালকে ধ্যান দিয়া এই লেন্থটোৰ পৰাই এই বৰ্গটো গঠন কৰা হৈছে তাৰ মানে এইটো বাউন্ডাৰী লেন্থ আৰু এইটো বাউন্ডাৰী লেন্থটো কি ইকুৱেল নহব নেকি এইটোৰ পৰাইটো এইটো বনাইছে ন তো দুইটাৰে কি বাউন্ডাৰী লেন্থটো সেম হ'ব তো আমি দুইটাৰে কি পেৰিমিটাৰটো সেম কৰি দিম বৃত্তৰ যেটো পৰিসীমা বা পেৰিমিটাৰ কিমান 2πr ইয়াকে আমি সার্কামফারেন্সিয়াল লেন্থ বুলি কওঁ ঠিক আছে
ইয়াৰ পৰিসীমাৰ সমান হ'ব বৰ্গৰ বাহুটো মই a বুলি ধৰিছোঁ আমি গম নাপাওঁ তো পৰিসীমা কিমান হ'ব গোটেইকেইটা আমি যোগ কৰিব লাগে 4a নহ'ব জানো তো এই দুটা কি ইকুৱেল হৈ গ'ল ক্লিয়াৰ কিয় ইকুৱেল কৰা হ'ল কাৰণ এইটোৰ পৰা এইটো বনোৱা হৈছে ঠিক আছে একেই বস্তু হয় কিন্তু ফৰ্মুলা বেলেগ বেলেগ ন সেইকাৰণে আমি ইকুৱেল কৰি দিলোঁ কটাকটি কৰা 2ৰ পৰা 4 দুবাৰ যাব পায়ৰ মানটো দিয়া আছে 22/7 দিয়া নাথাকিলেও আমি গম পাওঁ 22/7 হয় ঠিক আছে তো পাই মানে 22/7 আর কিমান 7 আৰু এফালে কি থাকিলে 2a কটাকটি কৰা 7 7 কাটি গ'ল আৰু এই 2ৰ পৰা 22 11 বাৰ তো বৰ্গৰ যিটো বাহু কিমান পালোঁ 11 সেন্টিমিটাৰ আমাক এইটোৱে উলিয়াব দিছিলে দ্য লেন্থ অফ দ্য সাইড অফ স্কোয়াৰ তো কিমান হ'ব বৰ্গৰ বাহুটো 11 সেন্টিমিটাৰ ঠিক আছে ক্লিয়াৰ নেক্সট দ্য HCF and LCM of two number is 2 power 5 and 2 power 5 into 7 power 3 ডট মানে কি পূৰণ দুটা সংখ্যাৰ আমাক লসাগু আৰু গহাউ আৰু লসাগু দিয়া আছে ইমান আৰু ইমান আৰু সংখ্যা দুটাৰ এটা সংখ্যা কিমান 2 power 7 আমি আনটো সংখ্যাটো উলিয়াব লাগে ঠিক আছে তো ইয়াত আমি ফৰ্মুলা কোনটো ইউজ কৰিম LCM into HCF equal to A into B এনেকুৱা টাইপৰ কুৱেশ্যন আমি কৰি আহিছোঁ এতিয়ালৈ বহুত কেইটা A মানে প্ৰথম সংখ্যাটো B মানে আনটো সংখ্যাটো LCM কিমান দিয়া আছে 2 power 5 into 7 power 3 into HCF কিমান 2 power 5 সমান A মানে কিমান 2 power 7 এটা সংখ্যা ইমান দিয়া আছে আমি B ৰ মানটো উলিয়াব লাগে কটাকটি কৰিলে হ'ল ইয়াত চোৱা 2 power 5 into 2 power 5 মানে কি 2 power 10 আমি এনেকৈ ক'ব পাৰোঁ ন বেছ সেম হ'লে পূৰণত কি হয় ঘাতকেইটা যোগ হৈ যায় আৰু এফালে 2 power 7 into B কটাকটি কৰিলে হ'ল 2 power 10 মানে কি 2 power 7 সোমাই আছে ইয়াত তো 2 power 7 মই কাটি দিম থাকিলে কিমান 2 power 3 থাকি যাব 10ৰ পৰা 7 কাটি দিলে মানে কিমান 3 থাকি গ'ল আৰু কি থাকিলে 7 power কিউব এইটো আমাৰ B ৰ মানটো প্ৰথম অপশ্যনটো ঠিক আছে এইটোৱে এই কুৱেশ্যনটো চোৱা The ages of 5 people are in a ratio 1:3:5:7:11. If the difference between the total of their age and the average of their ages is 108, find the age of the youngest of them. মানে 5জন মানুহৰ বয়সৰ অনুপাত দিয়া আছে আমাক 1 3 5 7 আৰু কিমান 11 এইটো কি 5জন মানুহৰ কি বয়সৰ অনুপাতটো ঠিক আছে এতিয়া কৈছে এই 5জন মানুহৰ বয়সৰ মুঠ টোটেলটো আৰু সিহঁতৰ বয়সৰ কি গড় এই দুইটাৰ মাজৰ পাৰ্থক্যটো কিমান 108 মানে 108টো কি হয় এই 5জন মানুহৰ টোটেল বয়সৰ যোগফলটো আৰু সিহঁতৰ এভাৰেজৰ মাজৰ পাৰ্থক্যটো হয় ঠিক আছে আমি একেবাৰে সৰুজনৰ কি বয়সটো উলিয়াব লাগে ইয়ংগেষ্ট ওৱানৰ তো আমি কি কৰিম অনুপাতৰ লগত এইটো কম্পেয়াৰ কৰিম তো অনুপাতৰ মতে টোটেল বয়সটো কিমান আহিব এই গোটেইবোৰ যোগ কৰিব লাগিব 5 3 8 8 আৰু 1 9 9 আৰু 11 কিমান 20 আৰু 7 27 অনুপাতৰ মতে মুঠ বয়সটো কিমান 27 পালোঁ আৰু অনুপাতৰ মতে আমাক এভাৰেজটো লাগিব হয়নে নহয় এতিয়া ইয়াত চোৱা গেপবোৰ 2 2 2 কিন্তু ইয়াত 4 হৈ গ'ল যদি গেপবোৰ সেম থকাহেঁতেন আমি ক'লোঁ হয় এইটো কি ক্ৰমিক সংখ্যা মানে কনজুগেটিভ আৰু ক্ৰমিক সংখ্যাৰ এভাৰেজটো সদায় মাজৰটো হয় বাট ইয়াত গেপবোৰ সেম নহয় এটা বেলেগ হৈ গ'ল ন তো সেইকাৰণে আমি এভাৰেজটো 5 বুলি ক'ব নোৱাৰোঁ ঠিক আছে নহ'লে ডাইৰেক্টলি এভাৰেজটো আমি ক'ব পাৰিলোঁ হয় যে 5 হ'ব তো আমি কি কৰিম ইয়াৰ এভাৰেজটো উলিয়াব হ'লে গোটেইবোৰ যোগ কৰিব লাগিব এভাৰেজ কেনেকৈ উলিয়াইছিলোঁ গোটেইবোৰ যোগ কৰি কিনি যিমানটা সংখ্যা আছে এইটোৰ পৰা ডিভাইড কৰোঁ তো যোগ কৰিলে কিমান আহে 27 আৰু সংখ্যা কেইটা আছে 5টা তো এইটো আমাৰ এভাৰেজ নহ'ব জানো অনুপাতৰ মতে এভাৰেজটো কিমান 27/5 পালোঁ এতিয়া এইটো হ'ল টোটেলটো এইটো হ'ল সিহঁতৰ গড় বয়সটো এই দুইটাৰ মাজৰ পাৰ্থক্যটো আমাক দিয়া আছিলে 108 প্ৰশ্নত এইটোৱে দিয়া আছিলে হয়নে নহয় তো এনেকৈ কৰিলে হ'ল এতিয়া এইটো মাইনাছ কৰা ইয়াৰ তলত একো নাই মানে 1 আছে ইয়াত 5 আছে ইয়াকো 5 বনাই দিয়া তো ইয়াতো 5 পূৰণ কৰা এতিয়া এইটোও 5 এইটোও 5 এলচিএম কিমান 5 আহিব ওপৰত কিমান 5 আৰু 27টো পূৰণ কৰা নহ'লে তোমালোকে 27টো ইয়াৰ পৰা কমন ল'ব পাৰা ঠিক আছে নহ'লে পূৰণ কৰি লোৱা একো নাই 5ৰ লগত 27 পূৰণ কৰিলে কিমান 135 আৰু এফালে কিমান 27 আৰু এফালে 108 এইটো কিন্তু অনুপাত হয় দেই এইটো ৰিয়েল নহয় আকৌ এইটোহে ৰিয়েল মানটো তো 135 পৰা 27টো যদি মই বিয়োগ কৰোঁ কিমান আহিব তোমালোকে বিয়োগ কৰা 108 পাবা আৰু তলত 5 এফালে 108 ইয়াৰ তলত 1 আছে
এতিয়া চোৱা সমান চিন আছে কটাকটি কৰিব পাৰোঁ ঠিক আছে কাটি দিলোঁ মই ক্ৰছ মাল্টিপ্লাই কৰিলে 1 গুণ 1 5 গুণ 5 মানে 1 অনুপাতৰ মান আমি কিমান পালোঁ 5 পালোঁ 5 আমাক লাগে সৰুজনৰ বয়স তো বয়স কিমান একেবাৰে সৰুজনৰ 1 নাছিলে জানো ইয়াৰ মানটো কিমান পালোঁ 5 পালোঁ এইটোৱে 5 বছৰ এনেকৈ ডাঙৰজনৰ বয়স কিমান ক'লে আমি 11ৰ মানটো ওলালোঁ হয় 1ৰ মান 5 হ'লে 11ৰ মান কিমান 55 এনেকৈ ঠিক আছে ক্লিয়াৰ অকণমান ভাল কুৱেশ্যন হয় এইটো বাকী একো নাই কনচেপ্টটো তোমালোকে জানিলে ইজিলি কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো এ মেন পাৰ্চেছড এ ফেন হুইচ হেড এ প্ৰিণ্টেড প্ৰাইচ অফ ₹2000 এজন মানুহে 2000 টকাৰ ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে মানে বাই কৰিলে প্ৰিণ্টেড প্ৰাইচ মানে কি MRPটো মাৰ্ক প্ৰাইচ লিখা দামটো 2000 টকাৰ ফেন এটা বাই কৰিলে যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10% দুটা ৰেহাই লাভ কৰে তেন্তে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল মানে দোকানীজনে দুটা ডিছকাউণ্ট দিলে মানুহজনক এই ফেনটোৰ ওপৰত 20% আৰু 10% এতিয়া ডিছকাউণ্ট দিয়াৰ পাছত অকণমানটো কমত চেল কৰিব ন বস্তুটো দোকানীজনে তো সেইটোৱে সুধিছে মানুহজনে কিমান টকা পে' কৰিলে ডিছকাউণ্ট দিয়াৰ পাছত তো আমি কি কৰিম 2000 টকা একচুৱেল মানে MRPটো হয়নে নহয় ইয়াৰ ওপৰত ডিছকাউণ্টটো আমি পূৰণ কৰি যাম ডাইৰেক্ট ওলাই যাব ডিছকাউণ্ট দিয়াৰ পাছত কি হয় চেল কৰে 20% ডিছকাউণ্ট দিছে প্ৰথমে আকৌ 10% তো এনেকুৱা কুৱেশ্যনত তোমালোকে যেতিয়াও দুটা তিনিটা ডিছকাউণ্ট দিয়া থাকে ন ডাইৰেক্ট ছাকচেছিভ কনচেপ্টটো ইউজ কৰিবা মানে কণ্টিনিউকৈ আমি মাল্টিপ্লাইং ফেক্টৰটো আমি পূৰণ কৰি যাম প্ৰথমে 20% ডিছকাউণ্ট দিছে 20% ডিছকাউণ্ট মানে কি এইটো তোমালোকে ফ্ৰেকশ্যনত কনভাৰ্ট কৰি লোৱা 20% মানে 1/5 ঠিক আছে মানে 5 টকাৰ বস্তুত 1 টকা কি ডিছকাউণ্ট দিছে তো কিমানত চেল কৰিব দোকানীজনে 5ত 1 ডিছকাউণ্ট তাৰ মানে 4/5ত চেল কৰিব ইমান টকাৰ বস্তুটো জাষ্ট পূৰণ কৰি যাব লাগে মানে ডিছকাউণ্ট মানে কমত চেল কৰিব ন তো 5ৰ পৰা 1 বিয়োগ কৰি দিয়া 4/5 হ'ল নেক্সট আকৌ 10% ডিছকাউণ্ট দিছে 10% মানে কিমান ভগ্নাংশত 1/10 হয় 10/100 নহয় জানো পাৰ্চেণ্ট মানে 100 কটাকটি কৰা শূন্য 1/10 10ত 1 ডিছকাউণ্ট তাৰ মানে 9/10ত চেল কৰিব জাষ্ট এইটো পূৰণ কৰিলে আমাৰ ডাইৰেক্টলি আহি যাব ডিছকাউণ্ট দিয়াৰ পাছত ইমান টকা হ'ব মানে ইমান টকা মানুহজনে পে' কৰিব লাগিব এইটোৱে এতিয়া সলভ কৰা এটা শূন্য কাটি গ'ল 5ৰ পৰা 200 কেইবাৰ যাব 5 4 গুণ 20 এটা শূন্য লগাই দিয়া এইটোৱে 4 9 গুণ কিমান 36 আৰু এফালে 40 পূৰণ কৰিলে হ'ল তো 4 পৰা এইটো পূৰণ কৰা 4 6 গুণ 24 2 থাকিলে 4 3 গুণ 12 আৰু 2 কিমান 14 এফালে শূন্য 1440 মানে মানুহজনে ইমান টকা পে' কৰিব লাগিব দোকানীজনক বা আমি ক'ব পাৰোঁ দোকানীজনে ডিছকাউণ্টৰ পাছত ইমান টকা চেল কৰিলে একেই কথা ঠিক আছে এনেকৈ নহ'লে তোমালোকে ৰেচিঅ' কনচেপ্টটো ইউজ কৰিব পাৰা বাট এনেকৈ ডাইৰেক্ট কৰিবা বেছি ইজি হয় ডিছকাউণ্ট দুটা ডাইৰেক্ট পূৰণ কৰি দিবা এনেকৈ ঠিক আছে ক্লিয়াৰ 0.04 ইনটু 0.0162 ইজ ইকুৱেল টু আমি ইয়াৰ মানটো উলিয়াব লাগে এই দুটা পূৰণ কৰিব লাগে তো এনেকৈ পূৰণ যদি থাকে পইণ্টৰ তোমালোকে কি কৰিবা পইণ্টটো প্ৰথমে নাই বুলি ধৰি ল'বা ইগন'ৰ কৰিলে হ'ল ঠিক আছে জাষ্ট তোমালোকে নাম্বাৰকেইটা পূৰণ কৰা এফালে 4 আগত 0 থাকিলে আমি 0টো লিখি লাভ নাই এইটো ইগন'ৰ কৰিলে হ'ল যিকোনো ডিজিটৰ আগত 0 থাকিলে তাৰ ভেলু নাথাকে আৰু এফালে 162 পূৰণ কৰিলে হ'ল 4 2 গুণ 8 4 6 গুণ 24 2 থাকিলে 4 1 গুণ 4 আৰু 2 কিমান 6 মানে কিমান পালোঁ আমি 648 পূৰণ কৰি কিনি এতিয়া আমি পইণ্টটো ইউজ কৰিম ইয়াত চোৱা কেইটা ডিজিট আগত পইণ্ট আছে 1 2 3 4 আৰু ইয়াত 1 2 দুটাৰ আগত টোটেল কিমান হ'ব 4 আৰু 2 6 তাৰ মানে এনচাৰটোত 6টাৰ আগত পইণ্ট আহিব 1 2 3 4 5 6 এনেকৈ 6টাৰ আগত আৰু পইণ্টৰ আগত সদায় এটা শূন্য দিব লাগে মানে 0.000648 এইটো আমাৰ এনচাৰ বাট অপশ্যনত এনেকৈ নাই আমি পাৱাৰ কনভাৰ্ট কৰিব লাগিব 10ৰ পাৱাৰত হয়নে নহয় আৰু চোৱা 6.48 মানে 6ৰ পাছত পইণ্টটো দিছে গোটেইকেইটাতে মানে এই পইণ্টটো মই ইয়াৰ পৰা উঠাই কিনি ইয়াত লৈ যাব লাগিব মানে ষ্টেণ্ডাৰ্ড ফৰ্মত কি কনভাৰ্ট কৰিছে তোমালোকৰ ক্লাছ 8 NCERT বুকত চাবা তাত ইয়াৰ ওপৰত কুৱেশ্যন আছে ঠিক আছে চাৰ্টছ এণ্ড ইণ্ডিচেছ বুলি চেপ্টাৰ এটা আছে ইয়াত তোমালোকে পাই যাবা মানে শূন্যৰ বাদে যিটো ডিজিট প্ৰথম আহিব ন তাৰ পাছত পইণ্টটো আমি লৈ গ'লে তাক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত
কনভাৰ্ট হৈছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে তো পইণ্টটো ইয়াৰ পৰা উঠাই কিনে আমি ইয়াত লৈ যাম 6ৰ পাছত তো কিমানটা ডিজিট পাৰ কৰিম 1 2 3 4 6.48 হৈ যাব ইনটু 10 পাৱাৰ কিমান -4 মাইনাছ কিয় হ'ল লেফ্টৰ পৰা ৰাইট ফালে পইণ্টটো লৈ গ'লে সদায় নেগেটিভ আৰু ৰাইটৰ পৰা লেফ্ট ফালে আহিলে পজিটিভ আমি লেফ্ট ফালৰ পৰা লৈ গৈ আছোঁ ন সেইকাৰণে মাইনাছ আৰু কেইটা ডিজিট পাৰ কৰিছোঁ 4টা সেইকাৰণে 4 এইটো আমাৰ কাৰেক্ট এনসাৰ অপশ্যন বি টো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে সিম্পল একো নাই নেক্সট আমাক দিয়া আছে এ আৰু বিৰ মানটো কি সমান মানে এ সমান বি আমি ক'ব পাৰোঁ বি মানে এ বা এ মানে বি আৰু এৰ মান 3 আচ্ছা এৰ মান 3 হ'লে বিৰ মানো 3 হ'ব কাৰণ এ আৰু বি সমান হয় না নহয় ইয়াৰ মানটো আমি উলিয়াব লাগে এতিয়া ইয়াত চোৱা তোমালোকে ভ্যালু পুট কৰিও কৰিব পাৰা নহ'লে এনেকৈ চোৱা এইটো মানে কি এ স্কোয়াৰ মানে এ দুটা বি স্কোয়াৰৰ ওপৰত আকৌ স্কোয়াৰ পাৱাৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কেইটা কি পূৰণ হয় এনেকৈ আমি ক'ব পাৰোঁ ন আৰু এইটো 3ৰ ওপৰত 4 মানে কি 3ক আমি 4 বাৰ পূৰণ কৰিব লাগে এনেকৈ মই লিখি দিছোঁ এ পাৱাৰ 4 আৰু বি পাৱাৰ 4 এনেকৈ হ'ব নহ'ব আৰু তলত চোৱা 9 ইনটু 9 গোটেইকেইটা ইনটু হৈ আছে আৰু এই ব্ৰেকেটটোৰ ওপৰত কি 3 আছে এ স্কোয়াৰ আকৌ ইয়াৰ ওপৰত 3 তো 3 দুগুণ 6 মানে এ পাৱাৰ কিমান 6 বি পাৱাৰো কিমান 6 হ'ব এনেকৈ হ'ল এইটো আমি সলভ কৰিব লাগে কটাকুটি কৰিম আমি চোৱা 3 3 গুণ 9 এইটো 9ৰ পৰা এইটো 9 কাটি গ'ল 3 3 গুণ 9 এইটো 9ৰ পৰা এইটো 9 কাটি গ'ল হয়নে নহয় আৰু চোৱা ইয়াত এইটো a4 এইটো কি আছিলে a পাৱাৰ 4 আৰু a স্কোয়াৰ এইটো গোটেই পূৰণ হৈ আছে তো a স্কোয়াৰ আৰু a4 কিমান a6 নহ'ব জানো 4 আৰু 2 6 তো এইটো a6 আৰু এইটো a6 কাটি দিলোঁ মই ঠিক আছে আৰু এইটো চোৱা b পাৱাৰ 4 আৰু b পাৱাৰ 4 তাৰ মানে কি b পাৱাৰ 8 বুলি মই ক'ব পাৰোঁ নোৱাৰোঁ ইয়াত আছে b পাৱাৰ 6 তো b পাৱাৰ 6 আৰু b পাৱাৰ 6 মই কাটি দিম তো ইয়াত কিমান থাকিব b পাৱাৰ 2 থাকি যাব এইটো আমাৰ এনসাৰ হ'ব ফাইনেল b 8টা আছিলে ওপৰত তলত 6টা তো 6টা মই কাটি দিলোঁ থাকিলে কি b 2টা থাকিলে এইটো আমাৰ এনসাৰ বাট এনেকৈতো অপশ্যনত নাই আমি জানো b মানে a হয় ইয়াৰ জেগাত মই a বুলিও ক'ব পাৰোঁ a স্কোয়াৰ একেই কথা যদি অপশ্যনত a স্কোয়াৰ থাকে এইটো আমাৰ কাৰেক্ট এনসাৰ হ'লে হয় আৰু a ৰ মান কিমান 3 তাৰ মানে 3 স্কোয়াৰ আমাৰ এনসাৰ হ'ব 3 স্কোয়াৰ মানে 9 এইটোৱে ক্লিয়াৰ সো এনেকৈ কৰিব লাগে একদম ইজিলি সিম্পলকৈ ওলাই যায় ঠিক আছে নেক্সট কুৱেশ্যনটো ইন এন এক্সাম এ ষ্টুডেণ্ট গট 40 মাৰ্কছ এণ্ড ষ্টিল ফেইলড বাই 20% মাৰ্ক এটা পৰীক্ষাত এজন ছাত্ৰই 40 নম্বৰ পাইছিল আৰু তথাপিও 20% নম্বৰত কি কৰিলে ফেইল কৰিছিল তাৰ মানে সি যদি 20% নম্বৰ এক্সট্ৰাকৈ পোৱাহেঁতেন তেতিয়া পাছ কৰিলে হয় হয়নে নহয় সাপোজ মই এক্সামত 29 মাৰ্ক পালোঁ আৰু 1 নম্বৰ কাৰণে ফেইল কৰিলোঁ তাৰ মানে কি যদি মই সেই 1 নম্বৰটো এক্সট্ৰাকৈ পালোহেঁতেন তেতিয়া মই পাছ কৰিলোঁ হয় 30 মাৰ্ক পালে মই পাছ কৰিলোঁ হয় ইয়াৰ মিনিংটো এইটোৱে হয়নে নহয় সেম তেনেকৈ চোৱা কিমান নম্বৰ পাইছিলে 40 আৰু 20% কাৰণে ফেইল কৰিলে যদি মই 40 লগত এই 20%টো প্লাছ কৰোঁ তেতিয়া ল'ৰাজনে কি হ'ব পাছ কৰিব এইটো হ'ল আমাৰ পাছিং মাৰ্ক ঠিক আছে আকৌ আমাক দিয়া আছে পাছিং পাৰ্চেণ্টেজ কিমান 40% তাৰ মানে 40% পালে কি হ'ব পাছ কৰিব তো এইটো কি পাছিং পাৰ্চেণ্টেজ মানে এই দুটা সেম ইমান পালেও পাছ কৰিব ইমান পালেও পাছ কৰিব তো আমি এইটো ইকুৱেল কৰিব পাৰোঁ বহতাৰ কি সেম ঠিক আছে এতিয়া চোৱা এইটো পাৰ্চেণ্ট এই 20% তোমালোকে এইফালে ঠেলি দিয়া তো এইফালে গৈ কি মাইনাছ হ'ব 40ৰ পৰা 20 গ'লে কিমান 20% আৰু এইফালে কি থাকিলে 40 মানে 20% ইকুৱেল টু 40 মাৰ্ক হয়নে নহয় আমাক লাগে মেক্সিমাম মাৰ্কটো এক্সামত তো মেক্সিমাম কিমান 100% টোটেলটো সেইটো কি 100% হয় তো 20%ৰ মানটো ইমান হ'লে ইয়াৰ পৰা আমি 1%ৰ মানটো উলিয়াব পাৰোঁ 20ৰ পৰা এইটো হৰণ কৰা দুবাৰ যাব তো 1% 2 হ'লে 100% কিমান হ'ব 200 নহ'ব জানো এইটোৱে ঠিক আছে মানে মেক্সিমাম মাৰ্কছ এক্সামত কিমান আছিলে 200ৰ এনেকৈ ঠিক আছে নেক্সট দ্য নাম্বাৰ ডেট ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ইকুৱেশ্যন দিছ আমি এই কুৱেশ্যন মাৰ্কটোৰ ভেলুটো উলিয়াব লাগে মানে ইয়াক কোনটো নাম্বাৰৰ পৰা ডিভাইড কৰিলে এইটো আহিব 0.003 ডিভাইড মই এনেকৈ লিখিব পাৰোঁ কুৱেশ্যন মাৰ্ক আৰু এফালে কি আছে 0.3 এতিয়া তোমালোকে ভালকৈ চোৱা এইটো মই ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ ইয়াৰ তলত একো নাই মানে 1 আছে এই 0.3টো ক্ৰছ মাল্টিপ্লাই কৰিলে ক'ত আহিব ইয়াত আহিব কুৱেশ্যন মাৰ্কৰ জেগাত আৰু এইটো ইয়াত গুচি যাব তাৰ মানে 0.003 ডিভাইড বাই কি হৈ যাব 0.3 আৰু এফালে কুৱেশ্যন মাৰ্ক
তলত 1 থকা নথকা একেই কথা তাৰ মানে আমি ইয়াক যদি মই 0.3 পৰা ডিভাইড কৰোঁ ডাইৰেক্ট আমাৰ এনসাৰটো আহিব নাহিব তো এইটোৱে মানে তোমালোকে ইমান কৰিব নালাগে ডাইৰেক্ট ইয়াক এইটোৰ পৰা ডিভাইড কৰা ইয়াৰ মানটো আহি যাব ঠিক আছে এটা পইণ্টৰে খেল পইণ্টটো গুচালে চোৱা তলত কি হ'ব 3 ওপৰতো কি হ'ব 3 আগৰ শূন্যবোৰ আমি নিলিখোঁ এতিয়া তলত কেইটাৰ আগত পইণ্ট আছে এটাৰ আগত সেইকাৰণে ওপৰত এটা 0 যাব আৰু ওপৰত 3টাৰ আগত পইণ্ট আছে সেইকাৰণে তলত 3টা শূন্য আহিব এটা কটাকটি কৰা 3 পৰা এতিয়া একবাৰ যাব এইটো 100 বাৰ যাব 1/100 মানে কি 0.01 নহয় জানো একৰ লগত কেইটা শূন্য আছে দুটা সেইকাৰণে দুটাৰ আগত পইণ্ট আহিব 1 2 এনেকৈ 0.01 কোনটো হ'ব অপশ্যন এটো ঠিক আছে Manoj borrowed a sum of 6,000 on simple interest at the rate of 5% per annum. মনোজে কিমান টকা ধাৰত লৈছিলে 6,000 টকা সৰল সুদ হিচাপত আৰু ৰেট কিমান 5% per annum মানে বছৰত 5% কে সুদ দিব এইটো সুতৰ হাৰটো if he decide to pay the entire amount মানে কি সুতে মূলে যেটো আমি ঘূৰাই দিব লাগে হয় না নহয় সেইটো আমি amount বুলি কওঁ at the end of 1 month মানে হি ডিসাইড কৰিলে যে এমাউণ্টটো কেতিয়া ঘূৰাই দিব এমাহৰ পাছত টাইমটো মাহত দিয়া আছে আমি মান্থত দিয়া থাকিলে সদায় বছৰত কনভাৰ্ট কৰিব লাগিব 1 মান্থ ইকুৱেল টু কিমান বছৰ 1/12 হ'ব মান্থক বছৰত কনভাৰ্ট কৰিবৰ কাৰণে 12 পৰা হৰণ কৰিব লাগে ঠিক আছে এইটো টাইম তো এইটোৱে সুধিছে কিমান টকা ঘূৰাই দিব লাগিব এমাউণ্টটো সুধিছে এমাউণ্ট মানে কি প্ৰিন্সিপাল প্লাছ এছআই সুতৰ লগত যিমান টকা আমি লৈছিলোঁ তাৰ লগত সুতটো যোগ কৰিলে আমাৰ এমাউণ্টটো আহিব সেইকাৰণে আমি সুতে মূলে বুলি কওঁ হয় না নহয় এইটোৱে তো ফৰ্মুলা ইউজ কৰিলে হ'ল প্ৰথমে আমি সুতটো উলাই লম কিমান টকা সুত দিব লাগিব এছআই ইকুৱেল টু কি আছিলে PRT ডিভাইড বাই 100 তো পি মানে ইয়াত কিমান মূলধনটো 6,000 টকা আৰু ৰেট সুতৰ হাৰ কিমান 5 টাইম কিমান 1/12 তো তোমালোকে এনেকৈ লিখিবা 1/12 তলত 12 লিখিলে হ'ল আৰু তলত কি আহিব 100 এইটোৱে এটা কটাকটি কৰিলে হ'ল চোৱা দুটা শূন্য কাটি গ'ল 12 পৰা 60 5 বাৰ যাব তো 5 গুণ কিমান 25 মানে ইমান টকা এক্সট্ৰা দিব লাগিব মনোজে হয় না নহয় এইটোৱে সুতটো লৈছিলে কিমান টকা 6,000 আৰু এক্সট্ৰা দিব লাগে 25 তাৰ মানে কিমান টকা ঘূৰাই দিব লাগিব 6,025 টকা সুতে মূলে ইমান ঘূৰাই দিব লাগিব এইটোৱে এমাউণ্টটো অপশ্যন ডিটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এনেকৈ দ্য নাম্বাৰ অফ টাৰ্মছ ইন দ্য সিৰিজ দিছ এই সিৰিজটোত টোটেল টাৰ্মছ কেইটা আছে মানে ইয়াত পদৰ সংখ্যা কিমান নাম্বাৰ কেইটা আছে এইটো আমি উলিয়াব লাগে কাউণ্ট কৰি এতিয়া তোমালোকে সিৰিজটো ভালকৈ চোৱা 1ৰ পৰা কি 2 হৈ গ'ল ইয়াৰ দুগুণ নহয় জানো 2ৰ পৰা 4 ইয়াৰ দুগুণ 4 পৰা 8 ইয়াৰ দুগুণ 8ৰ পৰা 16 ইয়াৰ দুগুণ মানে 2কে পূৰণ হৈ গৈ আছে তো এনেকুৱা টাইপৰ সিৰিজটোক আমি কি বুলি কওঁ জিপি সিৰিজ মানে জ্যামিতিক প্ৰগ্ৰেশ্যন ঠিক আছে জ্যামিতিক প্ৰগ্ৰেশ্যন বুলি আমি কওঁ অসমীয়া দিয়াকে গুণোত্তৰ প্ৰগতি বুলি কয় যেতিয়া মাল্টিপ্লাইং নাম্বাৰবোৰ সেম থাকে আৰু যেতিয়া গেপবোৰ সেম থাকে এই গেপকেইটা তেতিয়া তাক আমি কি বুলি কওঁ এপি সিৰিজ মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি ঠিক আছে ইয়াততো গেপবোৰ সেম নহয় ন 1 2 4 মিলা নাই কিন্তু মাল্টিপ্লাইং নাম্বাৰবোৰ সেম সেইকাৰণে এইটো কি সিৰিজ হ'ব জিপি এতিয়া চোৱা আমি উইদাউট ফৰ্মুলা ডাইৰেক্ট কৰিব পাৰোঁ কাৰণ এই মাজত কেইটা সংখ্যা আছে এইটো যদি আমি গম পাওঁ তেতিয়া আমাৰ এনসাৰটো আহি যাব আমি গোটেইটো কাউণ্ট কৰিম ওলাই যাব বেছি নাই বাৰু মাজত সোনকালে ওলাই যাব চোৱা নেক্সট নাম্বাৰটো কি আহিব 16 পাছত ইয়াৰ দুগুণ 32 নহ'ব জানো নেক্সট ইয়াৰ দুগুণ কিমান 64 নেক্সট ইয়াৰ দুগুণ কিমান 128 ইয়াৰ ডাবল কৰি দিয়া 2ৰ পৰা পূৰণ কৰিলে হ'ল নেক্সট ইয়াৰ লগত 2 পূৰণ কৰিলে এইটো আহিব এইটো আমাক দিয়া আছে তাৰ মানে এই মাজত অকল এই তিনিটাটো লুকাই আছিলে হৈ গ'ল এতিয়া কাউণ্ট কৰা 1 2 3 4 5 6 7 8 9 10 টোটেল কেইটা আছে পদৰ সংখ্যা 10 এনেকৈ বাকি ফৰ্মুলা এটা আছে an ইকুৱেল টু ARn-1 জিপি সিৰিজত পদৰ সংখ্যা উলিয়াব হ'লে আমি এইটো ইউজ কৰিব পাৰোঁ ঠিক আছে বাট ইয়াতকৈ এনেকৈ কৰিলে আমাৰ সোনকালে ওলাই যায় কিন্তু কেতিয়াবা সাপোজ ইয়াৰ মাজত যদি বহুত সংখ্যা দিয়া থাকে তেতিয়া এইটো তোমালোকে ইউজ কৰিবা নহ'লে তাতো টাইম যাব ন ইয়াততো ভাল যে অকল 3টা সংখ্যা লুকাই আছিলে সেইকাৰণে আমি সোনকালে কৰিব পাৰিলোঁ আৰু এই ফৰ্মুলাত তোমালোকে কেনেকৈ ইউজ কৰিবা an মানে কি একেবাৰে শেষৰ সংখ্যাটো এইটো 512 ইয়াৰ জায়গাত কিমান 512 ঠিক আছে সমান আৰু a মানে কি প্ৰথম পদটো কিমান 1 পূৰণ r মানে এইটো মাল্টিপ্লাইং নাম্বাৰটো কিমানকৈ গৈ আছে 2 তো r ৰ ঠাইত আমি কি পুট কৰিম 2
আৰু এনৰ মানটো আমি উলিয়াব লাগে n - 1 এনেকৈ। এইটো পূৰণ কৰিলে কিমান 2ৰ লগত এইটো পূৰণ কৰিলে ইমানেই আহিব 2 পাৱাৰ n - 1। এতিয়া চোৱা বেছটো কিমান 2, এফালে 512, ইয়াকো আমি 2ৰ বেছ হিচাপত কনভাৰ্ট কৰিম, মানে 2ৰ ঘাটত কনভাৰ্ট কৰিব লাগিব। তেতিয়া 2 2 মিলি যাব বেছটো, তেতিয়া পাৱাৰকেইটা কি সমান হৈ যাব। এতিয়া 512টো দেখাৰ লগে লগে আমি গম পাব লাগে কি 8ৰ কিউব। 8ক যদি মই 3বাৰ পূৰণ কৰোঁ কি পাম 512, হয়নে নহয়। আৰু এটা 8ৰ ভিতৰত 2 কেইটা সোমাই আছে 3টা, 2 3টা পূৰণ কৰিলে 8 আহিব। 512 মানে কি 8ৰ কিউব হয়, আৰু 8 মানে কি আমি জানো 2 কিউব। 8 মানে কি 2ক 3বাৰ পূৰণ কৰিলে 8 পাওঁ, এইটো মানে 8 হয়। আৰু ওপৰত কিমান 3, তো পাৱাৰ ওপৰত পাৱাৰ থাকিলে কি হ'ব পূৰণ, 3 3 গুণ 9 মানে 2ৰ ঘাত 9 হয়। 512 মানে 2ক আমি 9 বাৰ পূৰণ কৰিলে পাওঁ, তো ইয়াৰ জেগাত মই এনেকৈ লিখিব পাৰোঁ। আৰু এফালে 2 পাৱাৰ n - 1। এতিয়া বেছ ছেম ছেম, তো এইটো ইয়াৰ সমান হৈ যাব। তাৰ মানে n - 1 ইকুৱেল টু কিমান 9, তো এনৰ মান কিমান -1টো এফালে ঠেলি দিয়া +1, তো 10। চ' আহি গ'ল ন এনেকৈ। কিন্তু ফৰ্মুলাত কৰাতকৈ এই কুৱেশ্যনটো এনেকৈ কৰাটো মোৰ হিচাপত বেষ্ট। ঠিক আছে, ক্লিয়াৰ। নেক্সট, এ আৰু বিৰ অনুপাত কিমান 5 6, তেনেকৈ বি আৰু চিৰ কিমান 6 7। আমি এইকেইটাৰ কি উলিয়াব লাগে অনুপাতৰ মানটো। তো ফাৰ্ষ্ট আমি কি কৰিম, এই দুটা ৰেচিঅ'টো কম্বাইন কৰিম। ঠিক আছে, একেলগে মিক্স কৰিব লাগে। ইয়াতো বি আছে ইয়াতো বি আছে, তো ছেম টাৰ্মছৰ মানকেইটাও ছেম হ'ব লাগিব। ছেম নাথাকিলে আমি ছেম কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা ইয়াত বিৰ মান কিমান 6, ইয়াত বিৰ মান কিমান 6, মিলি আছে। তো যদি ছেম থাকে একো আমাৰ প্ৰব্লেম নাই, ডাইৰেক্ট আমি ক'ব পাৰোঁ যে এৰ মানটো 5 হ'ব, বিৰ মানটো 6 হ'ব, আৰু চিৰ মানটো 7 হ'ব ডাইৰেক্ট। ঠিক আছে, কাৰণ ইয়াত বিৰ মানটো ছেম ছেম হৈ আছে, কেতিয়াবা ছেম নাথাকে ন, তেতিয়া আমি ছেম কৰিব লাগিব। এতিয়া পুট কৰিলে হ'ল ডাইৰেক্ট, এ মানে কিমান 5, বি মানে কিমান 6, তো 5 যোগ 6 কিমান 11, আৰু বি মানে কিমান 6, আৰু চি মানে কিমান 7, যোগ কৰা কিমান হ'ব 13, চি মানে 7, এ মানে কিমান 5, এইটো 12 হ'ব। 11 13 12 এইটো। ঠিক আছে, এতিয়া চোৱা এইটো তোমালোকৰ বাৰ থকা কুৱেশ্যন। ইয়াত আমি কি কৰিব লাগিব, পইণ্টৰ পাছৰকেইটা চাব লাগে সদায়। যিমানটা ডিজিট ওপৰত বাৰ থাকিব সিমানে তলত 9 আহিব। ইয়াত দুটাৰ ওপৰত বাৰ আছে সেইকাৰণে কেইটা 9 আহিব 2টা, আৰু এটাৰ ওপৰত বাৰ নাই, 0ৰ ওপৰত বাৰ নাই ন, তো বাৰ যিমানটা ডিজিট ওপৰত নাথাকে সিমানে তলত কি 0 আহিব। যদি ছাপ'জ মই এনেকৈ লিখোঁ 0.23 বাৰ, তো ইয়াত চোৱা এটাৰ ওপৰত বাৰ আছে, এটা 9 আহিব, এটাৰ ওপৰত বাৰ নাই সেইকাৰণে এটা 0 আহিব। এনেকৈ ছেম সেইটো কনচেপ্টটো আমি ইউজ কৰিছোঁ। এটাৰ ওপৰত বাৰ নাই সেইকাৰণে এটা 0 আহি গ'ল, আৰু ওপৰত পইণ্ট পাছত যি আছে এইটো লিখি ল'বা, মানে 018 এনেকৈ, আৰু 0ৰটো একো ভেলু নাথাকে আগত। ঠিক আছে, আৰু মাইনাছ কৰিব লাগে যিটোৰ ওপৰত বাৰ নাই, 0ৰ ওপৰত বাৰ নাই ন, সেইকাৰণে আমি 0টো মাইনাছ কৰিম। আৰু 0 মাইনাছ কৰা নকৰা একেই কথা, 0 মানে একোৱেই নাই আৰু, সেইকাৰণে 18 বা ইমান হ'ব। কিন্তু এটা 0 তলত লগাব লাগিব কাৰণ এটাৰ ওপৰত বাৰ নাই। ঠিক আছে, 18/990, ইয়াত কিমান হ'ব চোৱা 23টো লিখি ল'বা, আৰু মাইনাছ কৰিম 2টো কাৰণ ইয়াৰ ওপৰত বাৰ নাই ন, এনেকৈ। তো 21/90, 3 পৰা এইটো 7 বাৰ যাব, এইটো 30 বাৰ যাব, 7/30 ইয়াৰ কাৰেক্ট এনচাৰ। এতিয়া এইটো কটাকটি কৰা, 9 2 18, 9 পৰা এইটো 11 বাৰ যাব, এটা 0 আছে লগাই দিয়া, 2 1 গুণ 2, এইটো কেইবাৰ যাব 55 বাৰ, 2 5 গুণ 10, 1 থাকিলে 10 হ'ল, আকৌ 2 5 গুণ 10, 1/55। ঠিক আছে, ক্লিয়াৰ। নেক্সট আমি ইয়াৰ মানটো উলিয়াব লাগে। ইয়াত চোৱা 75% অফ 480, অফ মানে কি পূৰণ, মানে গোটেইকেইটা পূৰণ হৈ আছে, এইটো পূৰণ হৈ আছে। তোমালোকে ভালকৈ চোৱা এইটো আৰু এইটো কি একেই নহয় নেকি, একেইটো হয়। 75 480, 75 আৰু ইয়াত এটা 0 লগাই দিছে, 750 আৰু 48, 0টো মই ইয়াৰ পৰা আঁতৰাই কিনি ইয়াতোতো লগাব পাৰোঁ, একেই কথা, এনেতো পূৰণ হ'বইচোন, হয়নে নহয়। তো এই দুটা কি ছেমেই হয়। মই 20 × 5ক 2 × 50 এনেকৈতো লিখিব পাৰোঁ, 0টো ইয়াৰ পৰা গুচাই কিনি ইয়াতো দিব পাৰোঁ। এইটো কি আহিব 25 জাৰ 100, এইটো 250 জাৰ কিমান 100, একেই কথা। 0 ইয়াৰ পৰা গুচাই ইয়াত দিয়া একেই কথা। তো এই দুটা কি ছেম ছেম। ঠিক আছে, যিকোনো এটা ছল্ভ কৰিলে হ'ল, মানে মানটো একেই আহিব। তো ইয়াৰ মানটো উলিয়াই লোৱা। 75% মানে কি, তোমালোকে একচুৱেলি ডাইৰেক্ট জানিব লাগে 75% মানে কি 3/4 হয়, কাৰণ 25% মানে কিমান 1/4। 75%টো চোৱা ইয়াৰ 3 গুণ নহয় জানো, 25 3 × 75, তো ইয়াৰো 3 গুণ কৰা 3/4। এইকেইটা আমি জানিলে ভাল। ঠিক আছে, তেতিয়া আমি সোনকালে কৰিব পাৰোঁ, নহ'লে একো নাই, তোমালোকে ডাইৰেক্ট কৰা। 75% মানে কি 75/100, আৰু অফ মানে ইনটু 480, কটাকটি কৰা, 25 পৰা 3 বাৰ যাব,
এইটো 25 পৰা 4 বাৰ যাব 3/4 এইটো আহিব সেইকাৰণে ডাইৰেক্ট মনত থোৱাটো ভাল এতিয়া 4 পৰা ইয়াক 4 1 গুণ 4 4 2 গুণ 8 আৰু শূন্য আছে লগাই দিয়া 3 পূৰণ 120 কিমান 3 12 গুণ 36 এটা শূন্য আছে লগাই দিয়া ইমান আহিব তেনেকৈ ইয়াৰ মানটো বি সেম আহিব 360 এইটো যোগ কৰা কিমান হ'ব 720 ঠিক আছে হল এইটো আমাৰ লাষ্ট কুৱেশ্যন দ্য ৰেচিঅ' অফ টু নাম্বাৰছ ইজ 2:3 এণ্ড দেয়াৰ প্ৰডাক্ট ইজ 726 দুটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে 2 আৰু 3 আৰু সিহঁতৰ গুণফলটো কিমান ইমান মানে পূৰণফলটো দিয়া আছে এতিয়া দুটা সংখ্যাৰ মাজৰ আটাইতকৈ আমি সৰু সংখ্যাটো উলিয়াব লাগে সৰু মানে কাৰ মানটো 2ৰ মানটো যিটো এনসাৰ আহিব সেইটো 2ৰ কি পূৰণফল হ'ব তো ফাৰ্ষ্ট তোমালোকে অপচনত অকমান ধ্যান দিবা 2ৰ মাল্টিপুল কোনটো এইটো 2ৰ পৰা নাযায় এইটো নাযায় এইটো নাযায় অকল 22 আছে তো আমি ডাইৰেক্ট ক'ব পাৰোঁ এইটোৱে আমাৰ এনসাৰ হ'ব ঠিক আছে বাট আমি কৰিম কেনেকৈ এইটো আমি জানিব লাগিব হয় না নহয় আৰু যেতিয়াও পূৰণফল দিয়া থাকে ন তোমালোকে ৰেচিঅ'ত কেতিয়াও নকৰিবা ভুল হৈ যাব তোমালোকে নাম্বাৰ দুটা 2x আৰু 3x বুলি ধৰি ল'বা ঠিক আছে এইটো হ'ল দুটা নাম্বাৰ এতিয়া এই দুটাৰ পূৰণফল আমাক দিয়া আছে কিমান 726 এতিয়া এইটো পূৰণো কৰিব পাৰা নহ'লে কাটি লোৱা 3 পৰা এইটো কাটি দিয়া 3 2 গুণ 6 এইটো 1 থাকিলে 12 হ'ল 3 4 গুণ 12 আকৌ 3 2 গুণ 6 আকৌ 2ৰ পৰা কাটা 2 1 গুণ 2 2 গুণ 4 2 1 গুণ 2 x কিমান x স্কোৱাৰ আৰু এফালে 121 আমাক লাগে xৰ মানটো স্কোৱাৰ গুচালে ইয়াৰ কি ল'ব লাগিব বৰ্গমূল মানে 11 হ'ব 11 পূৰণ কৰিলে ইমান আহিব xৰ মানটো আহি গ'ল আমাক লাগে এতিয়া কি সৰু মানটো মানে 2xৰ মানটো আমি উলিয়াব লাগে তো 2 পূৰণ x মানে 11 কিমান 22 আহি গ'ল এনেকৈ ঠিক আছে যোগ বিয়োগ থাকিলে আমি ডাইৰেক্ট অনুপাত লগত কম্পেয়াৰ কৰিব পাৰোঁ কিন্তু পূৰণ থাকিলে এনেকৈ x ধৰি ল'বা তোমালোকে চোৱা নহ'লে কেনেকৈ মিষ্টেক হ'ব পাৰে এইটো চাই লোৱা তোমালোকে অনুপাতৰ হিচাপত পূৰণ কৰিলে কিমান আহিব 2 আৰু 3 6 আহিব 2 3 গুণ 6 কিন্তু একচুৱেল মতে পূৰণফল কিমান 726 তো 1ৰ মান কিমান 6ৰ পৰা এইটো হৰণ কৰা 6 1 গুণ 6 12 হ'ল 6 2 গুণ 12 6 1 গুণ 6 এতিয়া 1ৰ মানটো এইটো সৰুটো কিমান 2 আছিলে 2ৰ মান কিমান 2 আৰু এইটো পূৰণ কৰা ইমান আহিব সাপোজ অপচনত যদি 242 দিয়া থাকে বহুতে এইটো টিক কৰি আহিব পাৰে হয়নে নহয় তো ইয়াত মিষ্টেক হ'ব পাৰে সেইকাৰণে তোমালোকে ধ্যান দিবা পূৰণ থাকিলে এনেকৈ ধৰিবা বা তোমালোকে যদি ধ্যান থাকে তেন্তে 1ৰ মান যিটো পালা ন ইয়াৰ বৰ্গমূলটো উলিয়াই ল'বা ইয়াৰ বৰ্গমূল 11 তো এইটো আমাৰ 1ৰ মান বুলি ধৰিব পাৰা কিন্তু বহুতে মিষ্টেক কৰিব পাৰে সেইকাৰণে মই এইটো দেখাই দিছোঁ ঠিক আছে হ'ল এইকেইটাই আছিলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা আৰু মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত তোমালোকে জইন হৈ যাবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ঠিক আছে থেংক ইউ বাই